নমস্কাৰ ষ্টুডিঅ'ৰ পৰা কন্দৰ্পৰ বিগ ব্ৰেকিং নিউজ চলিছে এই মুহূৰ্তত ডিব্ৰুগড়ৰ আদালতৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অধিবক্তাক আক্ৰমণ কৰিছে দুই পাখণ্ডই আৰু ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে তাত থকা এতিয়া অধিবক্তাসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ঘটনা সন্দৰ্ভত দুগৰাকীকৈ পাখণ্ডক ইতিমধ্যে কৰাপ্ত কৰিছে আৰক্ষীয়ে অৱশ্যে জনাইছে উত্তৰ বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো ডিব্ৰুগড় আদালতৰ চৌহদত অধিবক্তাৰ ওপৰত ভয়ংকৰ কাণ্ড গ্ৰেপ্তাৰ কৰা হৈছে গামা পাছৱান সহ আন এক অভিযুক্তক দুই পাখণ্ডক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গামা পাছৱান সহ অভিযুক্তক কৰাপ্ত কৰা হৈছে আৰু ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আদালত চৌহদতে অধিবক্তাক আক্ৰমণক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অধিবক্তাসকলে জ্যেষ্ঠ অধিবক্তা ৰাকেশ কেছেৰিক নিজৰে মক্কেলে আক্ৰমণ এই ঘটনাৰ পিছতে আদালত চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই পাখণ্ডক সমগ্ৰ ঘটনা সন্দৰ্ভত দুই পাখণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে ঘটনাক লৈ উত্তপ্ত হৈ পৰে ডিব্ৰুগড় আদালতৰ চৌহদতে জ্যেষ্ঠ অধিবক্তাক আক্ৰমণ কৰে জ্যেষ্ঠ অধিবক্তা ৰাজেশ কেছেৰিক আক্ৰমণ কৰে দুই পাখণ্ডই এই ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ডিব্ৰুগড় আদালতৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত দুগৰাকীকৈ পাখণ্ডক ইতিমধ্যে কৰাপ্ত কৰিছে আৰক্ষীৰ ফালৰ পৰা আমি নিশ্চয় কৈ আছো ডিব্ৰুগড়ত ভয়ংকৰ ঘটনা সংঘটিত হৈছে আদালতৰ চৌহদত ভয়ংকৰ ঘটনা ডিব্ৰুগড় আদালতৰ চৌহদত অধিবক্তাৰ ওপৰত ভয়ংকৰ আক্ৰমণ গ্ৰেপ্তাৰ কৰা হৈছে দুগৰাকীকৈ অভিযুক্তক ডিব্ৰুগড় জিলা আদালত চৌহদত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা সমগ্ৰ আইনজীবী মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জ্যেষ্ঠ অধিবক্তা ৰাজেশ কেছেৰিৰ ওপৰত আদালত চৌহদতে সংঘটিত হৈছে আক্ৰমণৰ ঘটনা ভয়ংকৰ আক্ৰমণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জ্যেষ্ঠ অধিবক্তা ৰাজেশ কেছেৰিক তেওঁৰ নিজৰে এজন মক্কেলে আক্ৰমণ কৰে আদালত চৌহদৰ দৰে সংবেদনশীল আৰু সুৰক্ষিত স্থানত সংঘটিত এই আক্ৰমণৰ ঘটনাই আইন শৃংখলা ব্যৱস্থাক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছে আক্ৰমণত অধিবক্তাজন আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ঘটনাৰ পাছতে আদালত চৌহদত উত্তেজনাপূৰ্ণ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বৃহৎ সংখ্যক অধিবক্তাই ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় আদালত চৌহদৰ কৰ্মৰত আইনজীৱীসকলে ঘটনাক নিন্দা কৰি আদালতৰ পৰিসৰত অধিবক্তাসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে ঘটনাৰ তদন্তত ইতিমধ্যে আৰক্ষী নামি পৰিছে আৰক্ষীয়ে মূল অভিযুক্ত গামা পাছৱান সহ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে দুই অভিযুক্তক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ঘটনাৰ আঁৰৰ সকলো দিশ তদন্ত কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰু অধিবক্তাসকলে আদালত চৌহদত এনেধৰণৰ আক্ৰমণ অতি উদ্বেগজনক বুলি মন্তব্য কৰিছে আৰু ন্যায় বিচাৰি এটা প্ৰতিবাদ সাব্যস্ত কৰে অধিবক্তাৰ ওপৰত হোৱা আক্ৰমণ কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি তেওঁলোকৰ ফালৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰা হয় সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়াও তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ডিব্ৰুগড়ত আৰক্ষী অভিযুক্তসকলৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিছে তদন্তৰ অগ্ৰগতি অনুসৰি ঘটনাৰ অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে কি কাৰণত অধিবক্তাক আক্ৰমণ কৰা হ'ল সমগ্ৰ ঘটনা পোহৰলৈ আহিব আৰক্ষীৰ তদন্তৰ পাছত আমি নিশ্চয় কৈ আছো গ্ৰেপ্তাৰ কৰা পাছৱান সহ আন এক অভিযুক্তক ইতিমধ্যে লৈ গৈছে থানালৈ আমি নিশ্চয় ডিব্ৰুগড় আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি লৈ গৈছে ডিব্ৰুগড় আদালতৰ চৌহদতে অধিবক্তাৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে গ্ৰেপ্তাৰ কৰা হৈছে ঘটনাৰ লগত জড়িত গামা পাছৱান সহ আন এক অভিযুক্তক জ্যেষ্ঠ অধিবক্তা ৰাজেশ কেছেৰিক তেওঁৰ নিজৰে এজন মক্কেলে আক্ৰমণ কৰে আৰু আদালত চৌহদৰ দৰে সংবেদনশীল সুৰক্ষিত স্থানত এই ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে যেনেকৈ আইন শৃংখলা ব্যৱস্থাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে আক্ৰমণত অধিবক্তাজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ডিব্ৰুগড়ত এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় জিলা আদালত চৌহদত সংঘটিত ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু আইনজীৱী মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জ্যেষ্ঠ অধিবক্তা ৰাজেশ কেছেৰিৰ ওপৰত আদালত চৌহদতে সংঘটিত হোৱা আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে পৰিস্থিতি জ্যেষ্ঠ অধিবক্তা ৰাজেশ কেছেৰিক তেওঁ নিজৰে এজন মক্কেলে আক্ৰমণ কৰে আদালত চৌহদৰ দৰে সংবেদনশীল সুৰক্ষিত স্থানত এই ঘটনা যিহেতু সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনাৰ পাছতেই আইন শৃংখলা ব্যৱস্থাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে অধিবক্তাজন আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে গুৰুতৰভাৱে আঘাত পাইছে আৰু ঘটনাৰ পাছতে আদালত চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়
বৃহৎ সংখ্যক অধিবক্তাই ঘটনার তীব্র প্রতিবাদ সাব্যস্ত করে আর অভিযুক্তসকলের বিরুদ্ধে কঠোর ব্যবস্থা গ্রহণ করার দাবি জনাইছে আদালত চৌহদত কর্মরত আইনজীবীসকলে ঘটনাক নিন্দা কৰিছে আদালতৰ পৰিসৰৰ ভিতৰত অধিবক্তাৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনাইছে ঘটনাৰ পিছতে ডিব্ৰুগড় আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিছে মূল অভিযুক্ত গামা পাছোৱান সহ আন এক অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুইজন অভিযুক্তক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ঘটনাৰ আঁৰৰ সকলো তদন্ত কৰিছে কি কাৰণত আক্ৰমণ কৰিলে অধিবক্তাগৰাকীক তদন্তৰ পাছত পোহৰলৈ আহিব এনে আক্ৰমণৰ ঘটনা অতি উদ্বেগজনক বুলি মন্তব্য কৰিছে আদালতত ন্যায় বিচাৰৰ স্বাৰ্থত কাম কৰা যেটো আমাৰ অধিবক্তা ৰাজেশ কেছি তেখেতৰে একচুয়ালি ক্লায়েন্ট হয় বুলি কৈছে তেখেতে কিবা কথা পাতিলে হঠাতে তেখেতৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিলে খুব বেয়াকৈ আক্ৰমণ কৰিছে তেখেতে যথেষ্ট দুখ পাইছে কিন্তু কথাটো হৈছে তেখেতে নিজে এডভোকেট ড্ৰেছত আছে কিবা অসুবিধা থাকে তেতিয়াহ'লে তেখেতে নিজে আমাৰ প্ৰেচিডেণ্ট আছে ছেক্ৰেটাৰী আছে ক'ব পাৰিলেহেঁতেন কিন্তু এনেকৈ অধিবক্তা এজনক হঠাৎ এটেক কৰাটো আক্ৰমণ কৰাটো বৰ দুৰ্ভাগ্যজনক ঘটনা আৰু তাৰ উচিত ব্যৱস্থা ল'ব লাগে প্ৰশাসনে কাৰণ আমি চব থাকোঁ কিবা যদি কাৰোবাৰ আখেজ থাকে আখেজটো পুৰোৱাটো ভাল নহয় আৰু চব বস্তু আইনটো নিজে হাতত তুলি লোৱাটো খুব দুৰ্ভাগ্যজনক হৈছে কাৰণ আইনটো হাতত তুলি ল'ব নালাগে কাৰণ ইয়াত আমাৰ বিভিন্ন ব্যৱস্থা আছে আমাৰ বাৰ এছ'চিয়েশ্যন আছে আমাৰ প্ৰেচিডেণ্ট আছে ছেক্ৰেটাৰী আছে আমি সকলোৱে তেনেকৈ যায় কাৰোবাৰ যদি কিবা আপত্তি থাকে আমি দৰ্শাব পাৰোঁ কিন্তু তেখেতে খুব ভয়ংকৰ আক্ৰমণ কৰিছে তেখেতে যথেষ্ট দুখো পাইছে গতিকে মই ভাবোঁ ইয়াৰ এটা উচিত তদন্ত কৰি দোষীক শাস্তি দিব লাগে আইনৰ কাষ চাপিছে আমি এজাহাৰ দাখিলো কৰিছোঁ আমাৰ 12 পৰা ফৰৱাৰ্ড কৰা হৈছে আৰু অদূৰ ভৱিষ্যতে আমি এই সংক্ৰান্তত আৰু কিবা কিবি ষ্টেপো ল'বলৈ ভাবিছোঁ নিশ্চয় কাৰণ আমাৰো সুৰক্ষা জড়িত আছে তো ইয়াত আজি দৰাচলতে তাৰমানে বৰ দুৰ্ভাগ্যজনক ঘটনা এটা ঘটিল যেটো আমাৰ অধিবক্তা ৰাজেশ কেছি তেখেতৰে একচুয়ালি ক্লায়েন্ট হয় বুলি কৈছে তেখেতে কিবা কথা পাতিলে হঠাতে তেখেতৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিলে খুব বেয়াকৈ আক্ৰমণ কৰিছে তেখেতে যথেষ্ট দুখ পাইছে কিন্তু কথাটো হৈছে তেখেতে নিজে এডভোকেট ড্ৰেছত আছে কিবা অসুবিধা থাকে তেতিয়াহ'লে তেখেতে নিজে আমাৰ প্ৰেচিডেণ্ট আছে ছেক্ৰেটাৰী আছে ক'ব পাৰিলেহেঁতেন কিন্তু এনেকৈ অধিবক্তা এজনক হঠাৎ এটেক কৰাটো আক্ৰমণ কৰাটো বৰ দুৰ্ভাগ্যজনক ঘটনা আৰু তাৰ উচিত ব্যৱস্থা ল'ব লাগে প্ৰশাসনে কাৰণ আমি চব থাকোঁ কিবা যদি কাৰোবাৰ আখেজ থাকে আখেজটো পুৰোৱাটো ভাল নহয় আৰু চব বস্তু আইনটো নিজে হাতত তুলি লোৱাটো খুব দুৰ্ভাগ্যজনক হৈছে কাৰণ আইনটো হাতত তুলি ল'ব নালাগে কাৰণ ইয়াত আমাৰ বিভিন্ন ব্যৱস্থা আছে আমাৰ বাৰ এছ'চিয়েশ্যন আছে আমাৰ প্ৰেচিডেণ্ট আছে ছেক্ৰেটাৰী আছে আমি সকলোৱে তেনেকৈ যায় কাৰোবাৰ যদি কিবা আপত্তি থাকে আমি দৰ্শাব পাৰোঁ কিন্তু তেখেতে খুব ভয়ংকৰ আক্ৰমণ কৰিছে তেখেতে যথেষ্ট দুখো পাইছে গতিকে মই ভাবোঁ ইয়াৰ এটা উচিত তদন্ত কৰি দোষীক শাস্তি দিব লাগে আইনৰ কাষ চাপিছে আমি এজাহাৰ দাখিলো কৰিছোঁ আমাৰ 12 পৰা ফৰৱাৰ্ড কৰা হৈছে আৰু অদূৰ ভৱিষ্যতে আমি এই সংক্ৰান্তত আৰু কিবা কিবি ষ্টেপো ল'বলৈ ভাবিছোঁ নিশ্চয় কাৰণ আমাৰো সুৰক্ষা জড়িত আছে তো ইয়াত আজি দৰাচলতে তাৰমানে বৰ দুৰ্ভাগ্যজনক ঘটনা এটা ঘটিল যেটো আমাৰ